যোৰহাট বিমানবন্দৰেদি মই দিল্লীলৈকে যাম। তাৰ আগতে আমি যিখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত যোৰহাট জেলত আমি যিটো এখন খুব ধুনীয়া উদ্যান বনাই আছোঁ, তাৰ অগ্ৰগতিৰ মই বুজ ল'লোঁ। পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে, কামাখ্যা তাছা ডাঙৰীয়াও আছিলে। মই অগ্ৰগতিৰ বুজ ল'লোঁ আৰু আমি চেষ্টা কৰিম যে প্ৰথম পৰ্যায়ৰ কাম আমি যাতে ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰোঁ। ইয়াত কেইবাটাও ফেজ থাকিব, কিন্তু প্ৰথম পৰ্যায়ৰ কামখিনি আমি ফেব্ৰুৱাৰী মাহত চেছ কৰাৰ কাৰণে যত্ন কৰিম, যাতে ৰাইজে আহিব পৰা হয়। তাৰ পিছত আৰু কাম চলি থাকিব, কিন্তু অন্ততঃ প্ৰথম ফেজটো আমি চেষ্টা কৰিছোঁ যাতে ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। যোৰহাটৰ ফ্লাইঅভাৰখনো 20 ফেব্ৰুৱাৰীত আমি আশা কৰিছোঁ। যদি কিবা কাৰণত নহয়ও, তেতিয়াহ'লে 10-15 দিন তাৰ পিছত হৈ যাব। মোটামুটি মই ভাবোঁ যে বিহুৰ আগতে যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰখন ব্যৱহাৰ কৰিব। আমিতো যিমান পাৰোঁ কৰি আছোঁ যোৰহাটৰ কাৰণে, চেষ্টা কৰি থাকিম। পানীৰ ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম আমি আৰম্ভ কৰিছোঁ। মাজে মাজে আপোনালোকে অগ্ৰগতিৰ বিষয়ে তাৰ পৰা লাইভ টেলিকাষ্ট কৰি থাকিলে তেতিয়া মানুহো আশ্বস্ত হ'ব। 120 কোটি টকাৰ স্কিম চলি আছে, ইমান ধুনীয়া। মাজে মাজে ভোগদৈ নদীৰ পাৰত গৈ আপোনালোকে লাইভ টেলিকাষ্ট কৰি দিলে যোৰহাটৰ মানুহ আশ্বস্ত হ'ব যে কাম কাজ চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।